আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদকেৰে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে গোলাঘাট জিলাৰ বৰপথাৰ নাহৰবাৰী গাঁৱৰ বাসিন্দা দিগন্ত বৰা আৰু বন্দনা বৰাৰ পুত্ৰ কৌশিক বৰাই। যোৱা 4 জানুৱাৰী তাৰিখে পশ্চিমবংগৰ হাওৰাস্থিত আলামোহন দাস ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত 4ৰ্থ সংখ্যক খেলো ইণ্ডিয়া খেলো অপেন ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত কৌশিক বৰাই অংশগ্ৰহণ কৰি সোণৰ পদকেৰে সমগ্ৰ গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনে। কৌশিকে বৰপথাৰ BMS স্কুলত বিগত 6 মাহ ধৰি প্ৰশিক্ষক ভূপাল ৰায়ৰ ওচৰত কাৰাটেৰ প্ৰশিক্ষণ লৈ আছে। প্ৰথমবাৰৰ বাবে কণমানি কৌশিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি প্ৰথমবাৰতে সোণৰ পদক পাবলৈ সক্ষম হোৱাত কৌশিকৰ পিতৃ মাতৃৰ লগতে তেওঁলোকৰ সমূহ পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে। নাম কৌশিক বৰা, মই 4ৰ্থ শ্ৰেণীত পঢ়ি আছো। কোন স্কুলত পঢ়িছা? নাহৰবাৰী MB স্কুলত। ক'ত খেলিবলৈ গৈছিলা তুমি? হাৰোৱা। মোৰ ল'ৰাটোৱে কলিকতা হাওৰাত খেলো ইণ্ডিয়া খেলত ইণ্টাৰনেশ্যনেল খেলত প্ৰথমবাৰৰ বাবে খেলিবলৈ গৈ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। ক'ত শিকাই আছিলে আপোনালোকে? আমাৰ বৰপথাৰ BMS স্কুলত। কিমান দিনৰ পৰা? আজি 4-6 মাহৰ ভিতৰত তেওঁ প্ৰেক্টিছ কৰি আছিলে। ভূপাল ৰায় ছাৰ। মোৰ ভতিজা নাতি শ্ৰী কৌশিক বৰা নাহৰবাৰী MB স্কুলৰ ক্লাছ 4ত পঢ়ে। তেওঁ ইণ্টাৰনেশ্যনেল খেলৰ কাৰণে কোৱালিফাই হৈছিলে। কোৱালিফাই হৈ তেওঁ কেলকাতাত গৈছিলে। গৈ তাতেই তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু সক্ষম হোৱাৰ কাৰণে আমিও ঘৰৰ সকলোৱে সুখী হৈছোঁ আৰু তেওঁ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ।